নমস্কাৰ মৰমৰ বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। তোমালোকৰ তৰফৰ পৰা এখন অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিছে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন তৰফৰ পৰা কাইলৈৰ পৰা গুৱাহাটী। এই নটিফিকেশ্যনত কিছুমান তোমালোকৰ মডিফিকেশ্যন কৰা হৈছে টেক্সট আৰু টাইমবোৰ, আৰু যোনসকল ছাত্ৰে এইবাৰ মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA বা BSc বা যিকোনো ছাবজেক্ট যিকোনো ডিপাৰ্টমেণ্টৰ কাৰণে নামভৰ্তিৰ কাৰণে যিটো তোমালোকে সম্ৰাট পৰ্টেলত অনলাইন কৰিছিলা তাৰে কিছুমান ডেট কি কৰা হৈছে, মডিফাই কৰা হৈছে। আৰু সেই মডিফাই কৰা ডেটখিনি মই তোমালোকক ক'ব বিচাৰিছোঁ। ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা হৈছে। মই তোমালোকক ইম্পৰ্টেণ্ট কথাখিনি কৈ দিছোঁ। প্ৰথমতে যে আমি জানো যে ফাৰ্ষ্ট যোনখন মেৰিট লিষ্ট ওলাইছিলে, আৰু সেই ফাৰ্ষ্ট মেৰিট লিষ্টৰ যোনসকলে ছিট পাইছা তোমালোকে এতিয়া কি কৰা দৰকাৰ যে এডমিশ্যন ল'ব লাগিব। কিমান তাৰিখৰ ভিতৰত তোমালোকে, যিহেতু ফাৰ্ষ্ট মেৰিট লিষ্টৰ ডেটটো তোমালোকে নিশ্চয় গম পাইছা যে আমাৰ কি কৰিছিলে 19 তাৰিখে দিয়াৰ কথা আছিলে। 19 তাৰিখে মেৰিট লিষ্ট দিলে, কিন্তু আমি এডমিশ্যনটো ল'ব পাৰিম কিমান তাৰিখৰ পৰা, 20 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত। ঠিক আছে, 20 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত, মানে 20 জুন তাৰিখৰ পৰা 23 জুন তাৰিখৰ ভিতৰত আমি ফাৰ্ষ্ট মেৰিট লিষ্টত যোনসকল ছাত্ৰ ছাত্ৰীয়ে ছিট পালে তেওঁলোকে এডমিশ্যনটো ল'ব পাৰিব। ইয়াতে কথা এটা হ'ল যে 23 তাৰিখে দেওবাৰ, ঠিক আছে, 23 তাৰিখে কি হৈছে দেওবাৰ। এতিয়া দেওবাৰেতো কলেজ খোলা থাকে নে বন্ধ থাকে সেইটো সন্দৰ্ভত বহুত ছাত্ৰে আমাক কৈ আছিলে, কিন্তু অফিচিয়েল নটিফিকেশ্যনৰ দ্বাৰা কোৱা গৈছে ইয়াতে কৈছে যে কলেজ কেন টেক এডমিশ্যন অন 23 জুন ইফ ৰিকুৱাৰ্ড। যদি সম্ভৱ হয় তেনেহ'লে 23 তাৰিখো তোমালোকে এডমিশ্যনটো কৰিব পাৰিবা। ঠিক আছে, 23 তাৰিখো তোমালোকে এডমিশ্যনটো ল'ব পাৰিবা। ঠিক আছে, এইটো অফিচিয়েলভাৱে আপডেট আহিছে। লগত ইয়াতে কথা এটা কৈছে যে ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব। ছেকেণ্ড মেৰিট লিষ্ট তোমালোকৰ প্ৰকাশ পাব, ইয়াতে মই তোমালোকক দেখাই দিছোঁ স্ক্ৰীণত। ছেকেণ্ড মেৰিট লিষ্ট দিব তোমালোকৰ 24 to 25 জুন। ঠিক আছে, মানে 24-25 তাৰিখে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টখন কি হ'ব প্ৰকাশ পাব। ইয়াতে ধুনীয়াকৈ লিখি দিছে প্ৰিপেৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট। ঠিক আছে, ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে প্ৰিপেৰেশ্যন আৰু পাব্লিকেশ্যনৰ কাৰণে তোমালোকক সময় দিছে যে 24-25 তাৰিখে। আৰু যিখন ছেকেণ্ড মেৰিট লিষ্ট উইল বি পাব্লিছ ফ্ৰম মিডনাইট, মানে মানে 24-25 তাৰিখৰ ৰাতি তোমালোকে এখন পাব্লিছ কৰিব পাৰে। ঠিক আছে, যিকোনো সময়ত। আৰু ইয়াতে দিছে এণ্ড দি ছেকেণ্ড বেটছ উইল বি পাব্লিছ অন 24 জুন টিল 3 PM। আৰু তোমালোকৰ 24 জুন তাৰিখৰ সন্ধিয়া আবেলি, মানে তোমালোকৰ 3 বজালৈকে, 25 জুন তাৰিখৰ আবেলি 3 বজালৈকে তোমালোকৰ ইয়াৰ পাব্লিছ কৰা হৈ যাব সম্পূৰ্ণ। ঠিক আছে, মানে যদি তোমালোকৰ 24 তাৰিখে নিদিয়ে, মেৰিট লিষ্ট নিদিয়ে, ছেকেণ্ড মেৰিট লিষ্ট নিদিয়ে, তেনেহ'লে 25 তাৰিখৰ আবেলি 3 বজালৈকে তোমালোকে মেৰিট লিষ্ট গোটেইখিনি পাই যাব। আৰু যোনসকলে ছেকেণ্ড মেৰিট লিষ্টৰ ছিট পাব তোমালোকে কি কৰিব লাগিব, 26, 27 আৰু 28 জুন তাৰিখে কি কৰিব লাগিব, এই য'ত ছিট পালা সেই তাত গৈ পেলাই তোমালোকে কি কৰিব লাগিব, তোমালোকে এডমিশ্যনটো ল'ব লাগিব, ফিজিকেলি গৈ পেলাই এডমিশ্যনটো ল'ব লাগিব। ঠিক আছে, একচেপ্ট কৰি বা অফাৰ যোনটো একচেপ্ট অপশ্যন আছে সেই একচেপ্ট কৰি পেলাই তোমালোকে ইয়াতে গৈ পেলাই তোমালোকৰ এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব। আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড লিষ্টত মানে নাম নাহে তোমালোকৰ কাৰণে ভাল খবৰ যে তোমালোকে কি কৰিব পাৰিবা, 29 জুন তাৰিখে আৰু 1 জুলাই তাৰিখে, 29 জুন তাৰিখৰ পৰা 1 জুলাই তাৰিখৰ ভিতৰত তোমালোকে কি কৰিব পাৰিবা, স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যন মানে ইয়াতে ডাইৰেক্ট স্পট কাউন্সেলিং বা স্পট এডমিশ্যন বুলি কয় এইটো। তোমালোকে ডাইৰেক্ট তোমালোকৰ নিজৰ ডকুমেণ্টছখিনি লৈ যাবা। আৰু চৰকাৰী যোনসকলে ফ্ৰী এডমিশ্যন হ'ব তোমালোকে গছৰ পৰি সহ গোটেইখিনি লৈ যাবা, ইনকাম চাৰ্টিফিকেটৰ পৰা আদি গোটেইখিনি লৈ যাবা। সেইখিনি লগত লৈ গৈ তোমালোকে সেইদিনাখন যোনখন স্কুলত তোমালোকে পঢ়িম বুলি ভাবিছা সেইখন কলেজত গৈ পেলাই তোমালোকে ৰাতিপুৱা যাব লাগিব, 9টা বজাত গৈ পেলাই ৰেডি হৈ থাকিবা। কিমান তাৰিখ স্পট কাউন্সেলিং হ'ব তোমালোকৰ, 29 জুন তাৰিখৰ পৰা 1 জুলাই তাৰিখৰ ভিতৰত। ঠিক আছে, সেইকাৰণে তোমালোকে এইকেইদিন মানে
1 তাৰিখ হৈ ল'বা ঘৰৰ ওচৰত মঙলদৈ কলেজ হওক চিপাঝাৰ কলেজ হওক যাৰ যোনে যোনটো এৰিয়াৰ হয় সেই কলেজত গৈ পেলাই তোমালোকে উপস্থিত হৈ থাকিবা আৰু এইখিনি হৈছিল তোমালোকৰ নন CUET এতিয়া যোনসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে ঠিক আছে CUETৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকৰ 1 পৰা 2 জুলাই তাৰিখে তোমালোকৰ কি হ'ব যোনটো প্ৰগ্ৰাম সিলেকশ্যন প্ৰচেছ মানে ট্ৰেড সিলেকশ্যন বুলি কয় বা ব্ৰাঞ্চ সিলেকশ্যন কৰিব পাৰিবা কলেজ সিলেকশ্যন কৰিব পাৰিবা আৰু কিবা যদি কলেজ বা কিবা ব্ৰাঞ্চ সিলেক্টত কিবা অসুবিধা হৈছে তেনেহ'লে কাৰেকশ্যনৰ কাৰণে কাৰেকশ্যন উইণ্ড' 3-4 জুলাই আৰু মেইনলি তোমালোকৰ যিখন মেৰিট লিষ্ট ওলাব ফাৰ্ষ্ট মেৰিট লিষ্ট সেইটো আহিব তোমালোকৰ 9 জুলাই তাৰিখে আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত ছিট পোৱাসকলে তোমালোকে 10-11 জুলাই তাৰিখে তোমালোকে যিখন মানে ছিটটো কনফাৰ্ম কৰিব লাগিব কলেজত গৈ পেলাই এডমিশ্যন ল'ব লাগিব আৰু 12 জুলাই তাৰিখে ছেকেণ্ড মেৰিট লিষ্ট আহিব আৰু ছেকেণ্ড মেৰিট লিষ্টত যোনখন ছিট পাব 13 জুলাইৰ পৰা 14 জুলাই 13 আৰু 14 জুলাই এই দুদিন 13, 14, 15 ঠিক আছে 14 একচুৱেলি দিয়া নাই 13 and 15 জুলাই দিয়া গৈছে 13 আৰু 15 জুলাইত গৈ পেলাই তোমালোকে এডমিশ্যনটো একচেপ্ট কৰিব লাগিব আৰু তোমালোকৰ এটা স্ক্ৰীনত দেখা পাইছা যে 16 জুলাই তাৰিখে তোমালোকৰ থাৰ্ড মেৰিট লিষ্ট ওলাব আৰু থাৰ্ড মেৰিট লিষ্টত যোনসকল ছাত্ৰীয়ে ছিট পাব তোমালোকে 17 আৰু 18 জুলাই তাৰিখে যোনটো এডমিশ্যনটো একচেপ্ট কৰিব লাগিব আৰু ইয়াৰে তোমালোকৰ যোনটো স্পট কাউন্সেলিং হয় স্পট কাউন্সেলিংটো হ'ব 19-20 জুলাই তাৰিখে ঠিক আছে আৰু ফাইনেল যোনটো স্পট যোনটো এডমিশ্যন হ'ব সেইটো তোমালোকৰ যোনটো ফাইনেল যোনসকল ছাত্ৰ ছাত্ৰীয়ে ফাইনেল যোনটো স্পট যোনটো এডমিশ্যন হ'ব সেইটো হ'ব তোমালোকৰ 29 আৰু 31 জুলাই তাৰিখে মনত ৰাখিবা 29 আৰু 31 জুলাই তাৰিখে তোমালোকৰ ঠিক আছে নন CET আৰু CUT সকলোৰে কি হ'ব 29 তাৰিখৰ পৰা 31 জুলাই তাৰিখৰ ভিতৰত ইয়াৰে যোনটো ফাইনেল স্পট কাউন্সেলিং বা স্পট এডমিশ্যন হ'ব ঠিক আছে থেংক ইউ ছ' মাছ কিবা ভিডিঅ' যদি কিবা ভুল হৈছে ক্ষমা কৰিবা থেংক ইউ